নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি প্ৰায় 3-4টা জেগাত ডেলিভাৰী পঠাই আছোঁ। তো ক'ত পঠাই আছোঁ, কি পঠাই আছোঁ, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাই যাব। আৰু যিসকলে মোৰ এই ইউটিউব চেনেলত নতুনকৈ চাই আছে ভিডিঅ'বিলাক, তো আপোনালোকে কৈ আছোঁ, যদি আপোনালোকে পাৰে এই সৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে এইটোত ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। আৰু যদি পাৰে ভিডিঅ'বিলাকত লাইক কৰি যাব, ঠিক আছে। তো এতিয়া আহোঁ মূল কথালৈ। তো আজি আপোনাৰ পঠাই আছোঁ 4টা ডাঙৰ টাৰ্কি। এই টাৰ্কিখিনি যোৱাকালি আপোনাৰ গুৱাহাটীৰ পৰা দাদাজনে পঠাইছিলে মোৰ ইয়ালৈকে। তো আজি ধুনীয়াকৈ এই টাৰ্কিখিনি পেকিং কৰিয়ে ডিমাপুৰ পঠাই দি আছোঁ। কাৰণ আগৰ পৰাই যিহেতু ডিল কৰা থাকে ডিমাপুৰৰ দাদাজনৰ লগতে, যে মোৰ তাত এনেকুৱা ডাঙৰ টাৰ্কি আছে, বাছ দাদাজনে ধুনীয়াকৈ কৈ দিয়ে যে ঠিক আছে আপ ভেজ দিজিয়ে। তো ধুনীয়াকৈ পিছত মই পেকিং কৰি ডিমাপুৰৰ গাড়ীত পঠাই দিওঁ। তো ইয়াতে আপোনালোকক এটা ধুনীয়া কথা কৈ আছোঁ যে সেইটো হ'ল, আপোনালোকেও যদি মোৰ ওচৰলৈ ডাঙৰ টাৰ্কি বিক্ৰী কৰিব বিচাৰে, কৰিব পাৰিব। আকৌ যদি কোনোবা বিচাৰে যে দাদা আপোনাৰ পৰা পোৱালি ল'ম, পিছত টাৰ্কিখিনি ডাঙৰ কৰিম, তাৰপিছত আপোনাৰ তাতে বিক্ৰী কৰিম, সেইটোও পাৰিব, সুবিধা আছে এতিয়া, ঠিক আছে। কাৰণ বহুতে তেনেকুৱা মানে ভাবে যে আমিতো টাৰ্কি ডাঙৰ কৰি আছোঁ, এইখিনি বিক্ৰী কৰিম ক'ত। তো আপোনালোকে সেই বিক্ৰী কৰাৰ কাৰণে টেনশ্যন ল'ব নালাগে, মোৰ তাতে বিক্ৰী কৰি দিব পাৰিব, ঠিক আছে। ডাঙৰ টাৰ্কিখিনি মই লৈ আছোঁ কেজি আপোনাৰ 300 টকাত। আপোনালোকৰ পৰা মই কিনি ল'ম 300 টকাত, আৰু যদি মোৰ বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে মই 500 টকা 450 তেনেকুৱাকৈ কেজি বিক্ৰী কৰি দিওঁ। যদি পাৰোঁ তাতকৈ অলপ বেছিও বিক্ৰী কৰোঁ কেতিয়াবা। তো মই সঁচা কথাটোৱে কৈ দিছোঁ আপোনালোকক, ইয়াতে লুকোৱা কোনো কথাই নাই, ঠিক আছে। কাৰণ মই জানো মই যদি সৎপথত 1 টকা বা 2 টকা ইনকাম কৰোঁ, আপোনালোকে সেই পইচাটো মোৰ পৰা ল'ব নোৱাৰে, হয় না। সেইকাৰণে সদায় সৎপথত চলিব লাগে ভাই। যদিও এই দুনিয়াটো আপোনাৰ ঠগবাজিয়ে ভৰপূৰ হৈ আছে, তাৰপিছতো মই চেষ্টা কৰি আছোঁ। তো যিকে নহওক, আপোনালোকৰ যদি লাগে হোমমেড ইনকুবেটৰ মেচিন তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব। তো ডাঙৰ টাৰ্কি পঠাই আছোঁ আপোনাৰ ডিমাপুৰ 4টা আছে। তাৰপিছত চিল্কি আপোনাৰ পঠাই আছোঁ হোজাই দবকা, চিল্কি আছে আপোনাৰ মোটামুটি 16 পিচ। তাৰপিছত 8 পিচমান টাৰ্কি পোৱালি আছে। মই যে আপোনালোকক কৈ আছিলোঁ যে অকণমান পোৱালি উঠাই আছোঁ আমি নিজৰ ঘৰতে, মানে ইনকুবেটৰত দি পিনি তাৰপিছত অলপ পোৱালি ওলাইছে। সেই পোৱালিখিনি আগৰ পৰাই বুকিং হৈ যায়। আপোনালোকে বহুতে ফোন কৰে যে দাদা পাম নেকি টাৰ্কি পোৱালি, যিহেতু মই এতিয়া বাহিৰৰ পৰা পোৱালি অনা নাই টাৰ্কি পোৱালি, সেইকাৰণে আমি যিহেতু ঘৰত অলপ চলপ ওলাই আছোঁ পোৱালি, টাৰ্কি পোৱালি, সেইখিনি আগৰ পৰাই বুকিং হৈ যায়। তো সেইকাৰণে আজি 8 পিচ আপোনাৰ টাৰ্কি পোৱালি আছে, সেইখিনি পঠাই আছোঁ মৰিগাঁও। যদিও আগৰ বাছ যিখন দেখা পাইছে সেইখনতে পঠাই দিছোঁ মৰিগাঁও। 8 পিচ টাৰ্কি আছিলে, টাৰ্কি পোৱালি। তাৰপিছত আপোনাৰ এইটো বাছ যে দেখা পাইছে, এইটো বাছৰ আগত যিটো বাছ আছিলে ভোলে বাবা, সেইটোত আপোনাৰ চিল্কি পোৱালি আৰু হোমমেড ইনকুবেটৰ মেচিন এটা পঠাই দিছোঁ। মেচিনটো গৈছে আপোনাৰ হোজাই, আৰু চিল্কি পোৱালিখিনি গৈছে আপোনাৰ হোজাই দবকা। আৰু এতিয়া ডাঙৰ টাৰ্কিখিনি এই বাছখনতে পঠাই দি আছোঁ, আপোনাৰ এইটো ডাইৰেক্ট ডিমাপুৰ যাব। তো যিকে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভালে থাকিব, ধন্যবাদ, জয় আই অসম।